আমি সকলোৱে প্ৰতি বছৰে উদযাপন কৰোঁ মহাশিৱৰাত্ৰি। এইবাৰ 8 মাৰ্চ আৰু অসমীয়া ফাগুন মাহৰ 24 তাৰিখে মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হ'ব। বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে মাতৃ পাৰ্বতী আৰু ভগৱান শিৱৰ বিবাহ হৈছিল। ফাগুন মাহৰ কৃষ্ণপক্ষৰ 14 তাৰিখে এই মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনা কোনবোৰ কাম ভুলতেও কৰিব নালাগে জানো আহক। চলিত বৰ্ষৰ 8 মাৰ্চত মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হ'ব। আজিৰ দিনটোত ভক্তসকলে ভগৱান শিৱৰ পূজা পালন কৰে আৰু সকলোৰে ইচ্ছা পূৰণৰ বাবে মহাদেৱ শিৱক প্ৰাৰ্থনা কৰে। এই দিনটোতে ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহ হৈছিল বুলি বিশ্বাস কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনা পুৰাণৰ মতে এনে কিছুমান কাম আছে যিবোৰ কাম ভুলতেও কৰা উচিত নহয়। যদি আপুনিও ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে, ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব একেবাৰে নাপাহৰিব। পুৰাণৰ মতে মহাশিৱৰাত্ৰিৰ দিনা কৰিবলগীয়া সেই কামবোৰৰ বিষয়ে জানো আহক। 1 নম্বৰতে, মহাশিৱৰাত্ৰিত যদি আপুনি ভগৱান শিৱক সন্তুষ্ট কৰিব বিচাৰে তেন্তে এই দিনটোত কেতিয়াও কলা ৰঙৰ কাপোৰ পৰিধান নকৰিব। কলা ৰঙৰ কাপোৰ পৰিধান কৰিলে মহাদেৱ সেই মানুহজনৰ ওপৰত ক্ৰোধিত হৈ পৰে। সেইবাবে এই দিনটোত কলা ৰঙৰ কাপোৰ পিন্ধাটো অশুভ বুলি গণ্য কৰা হয়। 2 নম্বৰতে, শিৱলিংগলৈ আগবঢ়োৱাৰ প্ৰসাদ ভক্তসকলে কেতিয়াও গ্ৰহণ নকৰিব, কাৰণ ইয়াৰ দ্বাৰাই দুৰ্ভাগ্যৰ সৃষ্টি হয় বুলি কোৱা হৈছে। যদি ভক্তসকলে লিংগলৈ আগবঢ়োৱা প্ৰসাদ গ্ৰহণ কৰে, সেই ভুলৰ বাবে আৰ্থিক লোকচান আৰু ৰোগৰ সৃষ্টি হ'ব পাৰে। 3 নম্বৰতে, শিৱলিংগত কেতিয়াও তুলসী পাত আগবঢ়াব নালাগে। শিৱলিংগৰ ওপৰত গাখীৰ আগবঢ়োৱাৰ আগতে মনত ৰাখিব যে পেষ্টুৰাইজ বা পেকেটত ভৰোৱা গাখীৰ ব্যৱহাৰ নকৰিব আৰু শিৱলিংগত কেৱল ঠাণ্ডা গাখীৰহে আগবঢ়াওক। অভিষেক সদায় সোণ ৰূপ বা বঞ্জৰ পাত্ৰৰেহে কৰিব লাগে। অভিষেকৰ বাবে কেতিয়াও ষ্টীল আৰু প্লাষ্টিকৰ বাচন ব্যৱহাৰ নকৰিব। 4 নম্বৰতে, ভগৱান শিৱক কেতেকী আৰু চম্পা ফুল নিবেদন নকৰিব। কোৱা হয় যে সেই ফুলবোৰক মহাদেৱ শিৱই অভিশাপ দিছিল। কেতেকী ফুল বগা হলেও ভোলানাথৰ পূজা পাতলত অৰ্পণ কৰা উচিত নহয়। 5 নম্বৰতে, শিৱৰাত্ৰিৰ দিনা পুৱাৰে পৰা পূজা আৰম্ভ হৈ পিছদিনা পুৱালৈকে চলি থাকে। উপবাসীজনে ফল মূল আৰু গাখীৰ সেৱন কৰিব লাগে। অৱশ্যে সূৰ্য অস্তৰ পিছত একোৱে খাব নালাগে। 6 নম্বৰতে, ভগৱান শিৱৰ পূজাত ভঙা চাউল ভুলতেও অৰ্পণ কৰা উচিত নহয়। ঐক্ষত মানে অখণ্ড চাউল, ই নিখুঁততাৰ প্ৰতীক বুলি কোৱা হয়। গতিকে ভগৱান শিৱৰ ঐক্ষত অৰ্পণ কৰাৰ সময়ত চাউল যাতে ভাঙি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। 7 নম্বৰতে, শিৱলিংগত প্ৰথমতে পঞ্চমৃত অৰ্পণ কৰিব লাগে। পঞ্চমৃত মানে হ'ল গাখীৰ, গংগা পানী, কেশৰ, মৌ আৰু পানী মিশ্ৰণ কৰাটোকে পঞ্চমৃত বুলি কোৱা হয়। 4 পোহৰত পূজা কৰা সকলে প্ৰথম পোহৰৰ অভিষেক পানীৰে, দ্বিতীয় পোহৰৰ অভিষেক দৈৰে, তৃতীয় পোহৰৰ অভিষেক ঘিউৰে আৰু চতুৰ্থ পোহৰৰ অভিষেক মৌৰে কৰিব লাগে। পূজাৰ পোহৰৰ সময় কেতিয়াৰ পৰা কেতিয়ালৈ আছে সেই বিষয়ে এই চেনেলটোত ভিডিঅ' দিয়া হৈছে। আপুনি যদি জানিব বিচাৰে ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, আপুনি চাব পাৰিব। 8 নম্বৰতে, শিৱৰাত্ৰিৰ দিনা শিৱক 3টা পাত থকা বেলপাত অৰ্পণ কৰি দিওঁতে তালটো নিজৰ ফালে ৰাখিব। এটা কথা মনত ৰাখিব, যাতে বেলপাতখিলা ভঙা বা বিকৃত পাত হয় তেনে পাত কেতিয়াও মহাদেৱক আগবঢ়াই নিদিব। 9 নম্বৰতে, ভগৱান শিৱক গাখীৰ, গংগা পানী, চন্দন, দৈ, মৌ, ঘিউ, চেনি আৰু পানীৰ ব্যৱহাৰ কৰি তিলকত প্ৰয়োগ কৰিব লাগে। যদিও বহুত ফল ভোলানাথক আগবঢ়াব পাৰি, কিন্তু শিৱলিংগত প্লাম আগবঢ়াব নাপাহৰিব, কাৰণ প্লাম্পক
অন্তকালৰ প্ৰতীক বুলি গণ্য কৰা হয়। 10 নম্বৰতে শিৱলিংগ বা ভগৱান শিৱ মূৰ্তিত কেৱল বগা ৰঙৰ ফুলহে আগবঢ়াব লাগে বুলি বিশ্বাস কৰা হয়। কাৰণ ভোলানাথে কেৱল বগা ফুলহে ভাল পায়। ভোলানাথক সন্তুষ্ট কৰিবলৈ শিৱৰাত্ৰিত চন্দন তিলক লগাব পাৰে। শিৱলিংগত কেতিয়াও কুমকুম তিলক লগাব নালাগে। অৱশ্যে ভক্তসকলে মাতৃ পাৰ্বতী আৰু ভগৱান গণেশৰ মূৰ্তিত কুমকুম তিলক প্ৰয়োগ কৰিব পাৰে। 11 নম্বৰতে এই দিনটোত ৰাতিপুৱা দেৰিলৈকে শুব নালাগে। সোনকালে উঠি গা নোধোৱাকৈ একো খাব নালাগে। ব্ৰতত নাথাকিলেও স্নান নকৰাকৈ খাদ্য গ্ৰহণ কৰাটো অশুভ বুলি কোৱা হৈছে। মহাশিৱৰাত্ৰিৰ দিনা নকৰিবলগীয়া ভুলসমূহ এয়াই আছিল, যিবোৰ ভুলৰ বাবে আমি গোটেই বছৰটো আৰ্থিক সংকটত ভুগিবলগীয়া হয়। প্ৰিয় দৰ্শক, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব একেবাৰে নাপাহৰিব। ধন্যবাদ।